So welcome back to my channel and you are watching English Flight and I am Parthojit Bora. So মই আজি ভিডিঅ'টোত সকলোকে মই স্বাগতম জনাইছো মোৰ চেনেলটোলে ইংলিছ ফ্লাইটলে আৰু ইংলিছ ফ্লাইটে আমাৰ উদ্দেশ্য হৈছে এই চেনেলটোৰ যে তোমালোকক এডুকেশ্যন দিয়া এই লকডাউন পিৰিয়ডৰ সময়ত বেছিকৈ এক্টিভ হোৱা যে তোমালোকক ক্লাছৰ দৰে ফিল কৰোৱা ঘৰতে থাকি ইউটিউব চেনেলত আৰু ছেকেণ্ডটো হৈছে তোমালোকক যি তোমালোকৰ কোৰ্স সেই কোৰ্সবোৰৰ উপৰিও বিভিন্ন ধৰণে মোটিভেশ্যন দিয়া পঢ়াৰ ক্ষেত্ৰত সুবিধা হোৱাকে সো মই তোমালোকক ওয়েলকাম জনাইছো আৰু মই সেকেন্ডত তোমালোকক অভিনন্দন জনাইছো তোমালোকে জীৱনৰ এটা ইম্পৰ্টেন্ট এক্সাম পাছ কৰিছা সো আফটাৰ মেট্ৰিকুলেশ্যন আফটাৰ মেট্ৰিক এক্সামিনেশ্যন এছএছএলসি এক্সামিনেশ্যন নেক্সট ইম্পৰ্টেন্ট এক্সামিনেশ্যন অফ ইয়োৰ লাইফ ইজ SS that means higher secondary so SSLC examination is very important rather than SSLC examination so জীৱনত কিয়নো মেট্ৰিকত যদিও কম মাৰ্কস পাইছিলা হেতু তোমালোকৰ জীৱনত কেতিয়াও ইম্পৰ্টেন্ট নহয় কিন্তু হায়াৰ সেকেন্ডাৰী মাৰ্কসটো আৰু হায়াৰ সেকেন্ডাৰী যেটো ৰিজাল্টটো তোমালোকৰ জীৱনৰ বহু ক্ষেত্ৰত চাকৰিৰ পৰা আৰম্ভ কৰি তোমালোকে পঢ়াৰ ক্ষেত্ৰত নিৰ্ভৰ কৰিব সো মই কওঁ যে যিসকল ফাৰ্ষ্ট ইয়াৰ নতুনকৈ মেট্ৰিক পাছ কৰি আহিছা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ মই যেনেকৈ আজি লকডাউনৰ পৰা আৰম্ভ কৰি আজি 2-3 মাহ ধৰি মই যিদৰে SS সেকেন্ড ইয়াৰ মই নোটৰ পৰা আৰম্ভ কৰি এক্সপ্লেনেশ্যন ৱৰ্ড মিনিং সকলোবোৰ মই প্ৰভাইড কৰি আহিছো আৰু অনলাইন লাইভ ক্লাছ কৰো মই সপ্তাহত 2-3 দিনকে সো ইন দ্য সেম মেনাৰ আই উইল প্ৰভাইড এভৰিথিং টু ইয়োৰ কোৰ্স SS ফাৰ্ষ্ট ইয়াৰ আৰু মই লাষ্ট ভিডিঅ'টোত কৈছিলো যে মই SS ফাৰ্ষ্ট ইয়াৰো সিলেবাসটো এনালাইজ কৰি দিম কিনো আছে সিলেবাসটো কেনেকুৱা ধৰণৰ গ্ৰামাৰ আছে কেনেকুৱা ধৰণৰ ৰাইটিং স্কিল আছে কোনখন কিতাপ পঢ়িব লাগিব কিতাপখনৰ নাম কি কেটা প্ৰোজ আছে কেটা পোয়েট্ৰি আছে পোয়েট্ৰিত কিমান মাৰ্কস আহে ৰিডিং স্কিল কি গ্ৰামাৰ কি নেৰেশ্যন কেনেকুৱা আহিব টেন্স কেনেকুৱা আহিব সকলোবোৰ কথা পাতিম গতিকে এতিয়া আহা ভিডিঅ'টোলৈ মই প্ৰথমতে কৈছো তোমালোকে ক্লাছ 10ত যিটো পাই আহিছিলা ইন দ্য সেম ৱে ইউ হ্যাভ টু বাই ইট ফ্ৰম ইয়োৰ বুক ষ্টল হৰ্নবিল কোৰ কোৰ্সত তোমালোকে হৰ্নবিলখন পাবা মেইন টেক্সট বুক এই হৰ্নবিলখন তোমালোকে পাবা ঠিক আছে এই হৰ্নবিলখনত কি আছে মই বৰ্ডত বুজাম কিন্তু এখন কিতাপ পালা তাৰ পিছত তোমালোকে পাবা সাপ্লিমেন্টাৰী ৰিডাৰ যিখন তোমালোকে ক্লাছ 10ত পাই আহিছিলা সো ইয়াত সাপ্লিমেন্টাৰী ৰিডাৰখন হ'ব স্ন্যাপশ্বট মই দেখাই দিব বিচাৰিছো এইখন হৈছে স্ন্যাপশ্বট এই স্ন্যাপশ্বটখন তোমালোকে পাবা সাপ্লিমেন্টাৰী আৰু এইখনৰ পৰা তোমালোকৰ 4টা মান দুটা চেপ্টাৰ আহিব সেই দুটা চেপ্টাৰ ভেৰি ইম্পৰ্টেন্ট আৰু মই কওঁ SS ফাৰ্ষ্ট ইয়াৰটো তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট বহুতে ফাৰ্ষ্ট ইয়াৰটো ইমান ইম্পৰ্টেন্স নিদিয়ে সেকেন্ড ইয়াৰ প্ৰবলেম হয় সো ফাৰ্ষ্ট ইয়াৰটো খুব প্ৰিপাৰেটৰি এটা ক্লাছ হয় নিজকে এক্সপেৰিমেন্ট কৰা নিজৰ কনফিডেন্স লেভেলটো গ্ৰো কৰা যাতে সেকেন্ড ইয়াৰ গৈ পেলাই কষ্ট নহয় ইয়াতে খুব সুন্দৰকে যদি আমি ভকেবুলাৰী পৰা আৰম্ভ কৰি যেটো লিংগুইষ্টিক এক্সপেৰিয়েন্স লিংগুইষ্টিক যেটো স্কিল হেতু যদি আমি ক্লিয়াৰ কৰি লও তেনে হলে সেকেন্ড ইয়াৰ খুব সহজ হ'ব গতিকে মই অনলাইন ক্লাছটো এইকাৰণে আগবঢ়াইছো তোমালোকে লকডাউনত ঘৰতে বহি থাকিবা যদিও ৰিজাল্ট আউট হৈছে ক্লাছ তোমালোকৰ দেৰিকৈ হ'ব সো তোমালোকে মোৰ চেনেলৰ পৰা ইংলিছ ৰিলেটেড অল্টাৰনেটিভ আৰু জেনাৰেল ইংলিছ উইথ সাপ্লিমেন্টাৰী উইথ লাইভ ক্লাছ উইথ গ্ৰামাৰ ইটছ এণ্ড এভৰিথিং এক্সপ্লেনেশ্যন ৱৰ্ড টু ৱৰ্ড মিনিং সকলোবোৰ গতিকে আহা কিনো আছে সিলেবাছত আমি পাতো এতিয়া নাও আই এম গোইং টু টক ইউ এবাউট দ্য সিলেবাস অফ ইংলিছ সো হোৱাট ইজ ইন দিছ সিলেবাস so there are various items so SS first year we have total 90 marks 10 marks for oral amar kebol 90 marks e kintu ahibo very important aru 10 marks tumalokor karone oral thakibo oral ta mane etu internal marks boli koy etu external marks boli koy ta mane etu from theories aru etu hoise tumalokor practical ta mane internal etu college ot pati pelai tumalokor 10 mark dibo আৰু 90 মাৰ্ক টু 90 মাৰ্ক তোমালোকে নিজে লিখিব লাগিব এই 90 মাৰ্কৰ মই সিলেবাসটো কম কি আছে সেকশন এ আমি ইয়াৰ বিভিন্ন ভাগত ভাগ কৰিছো সিলেবাসটো সেকশন এ সেকশন বি সেকশন সি এন্ড সেকশন ডি ঠিক আছে এই চাৰিটা সেকশনৰ ভিতৰত প্ৰথম সেকশন ৰিডিং স্কিল ভেৰি ইম্পৰ্টেন্ট আৰু চিন্তা কৰিব নালাগে মই ডেসক্ৰিপচনত কমপ্লিট দি দিম তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা কিন্তু এক্সপ্লেনেশ্যনটো বুজি লোৱা যে কিনো তোমালোকৰ আইটেমবোৰ আছে কাৰণ তোমালোকে প্ৰথমবাৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰলৈ আহিছা মেট্ৰিকতকৈ সম্পূৰ্ণ বেলেগ ইয়াত সো ৰিডিং স্কিল আমি ইয়াত নাম দিয়া হৈছে ইয়াতে ৰিডিং স্কিল বুলি ক'ব এইটো কাৰণ ইয়াতে পঢ়ি তোমালোকে আনসাৰ কৰিব লাগিব দ্যাটস হোৱাই ইট ইজ কল্ড ৰিডিং স্কিল ৰিডিং স্কিলটো ডেভেলপ কৰে কিয় ৰিডিং স্কিলটো ডেভেলপ কৰে যাতে তোমালোকৰ ক্ৰিয়েটিভিটিটো বাঢ়ে এটা পেছেজ পঢ়ি এটা পেৰাগ্ৰাফ পঢ়ি তাৰ ওপৰত কি তোমালোকে লিংগুইষ্টিক এক্সপেৰিয়েন্স পালা কিনো লিংগুইষ্টিক এবিলিটি হ'ল তোমালোকৰ যে পঢ়ি পেলাই এই ৰিডিং স্কিলটো ডেভেলপ হ'ব লাগিব তাৰ মানে এটা পেছেজ তোমালোকে পঢ়িব পাৰা নে নোৱাৰা আগতে হয়তো মুখস্থ কৰি আহিছিলা বহুতে কিন্তু এতিয়া নহব এতিয়া পঢ়ি পেলাই তোমালোকৰ পঢ়াটো চাব তাৰ মানে পঢ়িলে তোমালোকৰ কনসেপচনটো ক্লিয়াৰ হ'ব সো তাৰ উদ্দেশ্যটো হৈছে এইটো সেই কাৰণে সো বহুতে নাজানে হোৱাট ইজ কল্ড ৰিডিং স্কিল সো ফাৰ্স্ট
আমি পালো ইয়াতে এটা আনসিন পেছেজ আহিব এটো ভেৰি কমন ইয়াত মই ইমান এক্সপ্লেনেশ্যন নিদিওঁ তোমালোকে ক্লাছ 10ত পাই আহিছা যে এইটো এটা আনসিন পেছেজ হয় পেছেজটোত তোমালোকে তাতে কুৱেশ্যনবিলাক থাকিব আনসাৰবোৰ নিজে বাছি নিজৰ ভাষাত সুন্দৰকে পইণ্ট টু পইণ্ট আৰু আননেচেসাৰী নহয় দুটা পইণ্ট আনসাৰটো লিখিলে হ'ল আৰু ইয়াতে হয়তো 10 মাৰ্ক 12 মাৰ্কছ আছে কিন্তু 10টা কুৱেশ্যন আহিব 5টা আহিব পাৰে তো 2 মাৰ্ক কেতিয়াবা 1 মাৰ্ক কেতিয়াবা 3 মাৰ্ক কিছুমান কুৱেশ্যন তেনেকৈ আহে এইটো তোমালোকে কৰিব পাৰিবা এটো পাই আহিছে সেকেন্ড নম্বৰটো ইম্পৰ্টেন্ট এটো হৈছে another unseen passage 8 মাৰ্কছ এটা গুৰুত্বপূৰ্ণ পেছেজ তোমালোকে প্ৰথমবাৰৰ কাৰণে পাইছা এটো হয়তো ক্লাস 9 10 ত কেতিয়াও পোৱা নাই আগতেও নাছিল এটা নতুনকৈ এটো আহিছে সো another নোট মেকিং এটা আহি গৈছে যে নোট মেকিংটো কিয় দিছে এই নোট মেকিংটো কি হয় নোট মেকিংটো তোমালোকক পেৰাগ্ৰাফ ওয়াইজত 3-4 পেজ তোমালোকৰ কোৱেশ্চন পেপাৰখনত যাব এই পেছেজটো লৈ এই পেছেজ তোমালোকৰ কাৰণে খুব প্ৰবলেমেটিক হ'ব ফাৰ্স্ট সো মানে কি কৰিব লাগিব হোৱাট ইজ নোট মেকিংটো মই জাস্ট কৈ থওঁ যে নোট মেকিংটো তোমালোকে কিছুমান পাৰ্টকে সাব পাৰ্টকে তোমালোকে লিখিব লাগিব আৰু সবিশেষ মই নেক্সট ভিডিঅ'ত মই জনাম যেহেতু মই এইবিলাক কমপ্লিট কৰাই যাম তোমালোকক হোৱাট ইজ নোট মেকিং মই দিমেই মোৰ ভিডিঅ' চাবা মই জাস্ট কৈ থলো নোট মেকিংটো তোমালোকক তিনটা বিশেষ পইণ্ট থাকিব নোট মেকিং পেছেজটোত ইয়াত যেনেকৈ কুৱেশ্যন আছিলে সেই তিনটা হৈছে নোট মেকিং সেকেন্ডটো হৈছে সামাৰি থাৰ্ডটো হৈছে এব্ৰিভিয়েশ্যন এটা নোট মেকিংটো হৈছে তোমালোকে যিকিটা মেইন বস্তু পালা তাৰে পইণ্ট বা সাব পইণ্টত লিখিব লাগে কেইটামান কেনেকৈ লিখিব লাগে মই নেক্সট ভিডিঅ'ত কম আৰু সেকেন্ড হৈছে সামাৰি তোমালোকে সেই পেছেজটোত কি পালা তাৰ সাৰাংশটো সামাৰিটো তোমালোকে লিখিব লাগিব থাৰ্ডটো হৈছে সংক্ষিপ্ত যেটো এব্ৰিভিয়েশ্যন বুলি কোৱা যায় অৰ্থাৎ ছুটিকে আমি যিবিলাক ওয়াৰ্ড পাওঁ মই বোৰ্ডত দেখা পাইছো এটুক কি ক'ব আমাৰ এব্ৰিভিয়েশ্যন সো এব্ৰিভিয়েশ্যনটো হৈছে কি সংক্ষিপ্ত লিখিব লাগিব তাৰ মানে এতিয়া আমি ইটিসি হয়নে আমি এটসেট্ৰাটো ইটিসি লিখিলো হয়নে আমি ইডিএন তাৰ মানে এডুকেশ্যন হয়নে তাৰ পিছত ডিইভি ডেভেলপমেন্ট তাৰ পিছত এডব্লিউএছডব্লিউটি এসিস্ট্যান্ট হয়নে জিওভিটি গভৰ্নমেন্ট সো এনেকুৱা ধৰণৰ আমি কিছুমান পেছেজটো ভিতৰত থকা নিজৰ মন ভাবি লিখিলে নহব এনেকুৱা লিখিলে আমাৰ থাৰ্ড পইণ্টৰ এব্ৰিভিয়েশ্যনটো হৈ যাব নোট মেকিংটো মই একানে কৈ দিছো কাৰণ নতুন বস্তু সো সেকশন বি ত আহি ৰাইটিং স্কিল আমি প্ৰথমটো ৰিডিং স্কিল কিমান পালো 20 মাৰ্কছ 12 আৰু 8 20 মাৰ্কছ হৈ গ'ল এটা 20 মাৰ্কছৰ বিষয় কম সেকশন বি ইতিয়া ৰাইটিং স্কিলটো কি তাৰমানে তোমালোকে লিখিব লাগিব আগতে তোমালোকে পঢ়ি পেলাই লিখিলা একানে ৰিডিং স্কিল এই ৰাইটিংটো হৈছে তোমালোকে লিখিব লাগিব পঢ়িবও লাগিব লিখিব লাগিব লিখাটো বেছি ইম্পৰ্টেন্ট সো সেইকাৰণে ইয়াতে ফ্যাকচুৱেল ৰাইটিং অৰ ৰিপৰ্ট ৰাইটিং 6 মাৰ্ক থাকে তোমালোকে ৰিপৰ্ট ৰাইটিং পাই আহিছা কিন্তু ফ্যাকচুৱেল ৰাইটিং চাগে পোৱা নাই সো হোৱাট ইজ ফ্যাকচুৱেল ৰাইটিং হৈছে যেতিয়া ফ্যাক্ট এটা এক্সপান্ড কৰা যায় সেইটো হৈছে ফ্যাকচুৱেল ৰাইটিং যিকোনো এটা ফ্যাক্ট তুমি পিকনিক গৈছিলা তাৰ ওপৰত এটা ৰিপৰ্ট ৰাইটিং লিখা তুমি টিচাৰ্স ডে অবজাৰ্ভ কৰিলা ক্লাছত বা স্কুলত তাৰ ওপৰত এটা লিখা সো ফ্যাক্টটো যেতিয়া এক্সপান্ড কৰো সেইটো ফ্যাকচুৱেল ৰাইটিংটো ফিকশন আৰু ইমাজিনেশ্যনৰ সহায়ত হয় আৰু ৰিপৰ্ট ৰাইটিংটো হৈছে যে ডাইৰেক্ট এটা সঁচা ঘটনাৰ ওপৰত ৰিপৰ্ট লিখা যায় ফ্যাকচুৱেলটো আমি ফ্যাক্টটো এক্সপান্ড কৰো যিকোনো এটা ঘটনা চিন্তা কৰি সেই ঘটনাটো লিখা যায় ৰিপৰ্টটো এক্সাক্ট লিখা যায় কালি এটা আই উইটনেছ হলা তুমি এটা এক্সিডেন্ট হৈ গ'ল তাৰ ওপৰত ৰিপৰ্ট লিখিছা এইটো ৰিলেটেড টু ম্যাগাজিনত বেছিকৈ হয় আৰু ফ্যাকচুৱেলটো আমি ডাইৰেক্ট এটা ঘটনাৰ ওপৰত লিখো এইটো ম্যাগাজিন বা আৰ্টিকল কি কয় নিউজ পেপাৰ ক্ষেত্ৰত হয় বেছিকৈ ৰিপৰ্টিঙৰ ক্ষেত্ৰত হয় সেকেন্ড হৈছে আৰ্টিকল আমি এটা প্ৰবন্ধ বা স্পিচ ৰাইটিং আৰ্টিকল এটা লিখিম আৰ্টিকলটো টিচাৰ্স ডে ওপৰত হ'ল Suppose freshman social নবাগত আদৰণি সভাৰ ওপৰত এটা আৰ্টিকল হ'ল টিচাৰ্স ডে ওপৰত হ'ল সায়েন্স ডে অবজাৰভেশ্যনৰ ক্ষেত্ৰত হ'ল ৱৰ্ল্ড এনভায়ৰনমেন্ট ডে ওপৰত হ'ল তেনেকুৱা ক্ষেত্ৰত হৈ গ'ল আৰ্টিকল এটা আমি জানো এটা আৰ্টিকল কেনেকৈ লিখিব লাগে খুব কম ভাষাত 6 মাৰ্ক 6 marks is allotted only for it so no need to write a lot of no need to write long okay you have to write the main details of your article and second is or speech writing or the speech writing to হৈছে আমি বক্তব্য আমি কেনেকৈ পাব্লিক প্লেছত স্পিচ দিম সো স্পিচ দিওঁতে আমাক কি লাগে সাপোজ গুড মৰ্নিং টু অল অফ ইউ ৰেসপেক্টেড দ্য প্ৰেসিডেন্ট অফ টুডেজ মিটিং ৰেসপেক্টেড মাই টিচাৰ্স এণ্ড মাই ডিয়াৰ ষ্টুডেণ্টছ এণ্ড মাই ডিয়াৰ friends and seniors like that so I'm going to speak on I'm going to deliver a speech on Teachers Day I'm going to deliver a speech on Science Day so তেনেকৈ আমি স্পিচ ৰাইটিং হ'ব মই শিকাই দিম তোমালোকক কোনো প্ৰবলেম নাই সো স্পিচ ৰাইটিং হ'ল থাৰ্ডটো হৈছে লেটাৰ ৰাইটিং 8 মাৰ্কছ থাকিব ভেৰি ইম্পৰ্টেণ্ট তোমালোকে পাই আহিছা লেটাৰ ৰাইটিং ক্লাছ 9 10ত কিন্তু ইয়াত লেটাৰ ৰাইটিংটো বেলেগ হ'ব ইয়াতে তোমালোকৰ বিজনেছ লেটাৰ আহিব হয়তো তোমালোকে 9 10ত পোৱা নাছিলা ইয়াতে লেটাৰটো এডিটৰ্ছ আহিব তাত পাইছিলা যদিও ইমান ডিটেইলছ নাপাবা আৰু এমপ্লয়মেণ্ট লেটাৰ অৰ জব এপ্লিকেশ্যন তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট সো জব এপ্লিকেশ্যন তোমালোকে কৰিব লাগিব অৰ এমপ্লয়মেণ্ট লেটাৰ তাৰ মানে তোমালোকে জব বিচাৰি এখন এপ্লিকেশ্যন লিখিব লাগিব কাৰণ হায়াৰ ছেকেণ্ডেৰী কোৰ্ছটো তোমালোকৰ ছেকেণ্ডেৰী এডুকেশ্যন লেভেল হয় গতিকে তোমালোকৰ এই হায়াৰ ছেকেণ্ডেৰী কোৰ্ছটো এই বস্তুবোৰ সোমোৱাই দিছে ইয়াত বায়'ডাটা লিখিব লাগিব আৰু মই সব ডিটেইলছ কৈ দিম মই জাস্ট ইয়াত এনালাইজ কৰিছো কি হ'ব এমপ্লয়মেণ্ট লেটাৰ টু এডিটৰ বিজনেছ লেটাৰ যিকোনো এখন আহিব 8 মাৰ্কছ আৰু এই 8 মাৰ্কছ যদি ভালকৈ শিকা হায়াৰ ছেকেণ্ডেৰী তোমালোকৰ ভাল হ'ব তাত তোমালোকে ইয়াত 10 মাৰ্কছ পাবা
তাত 10 আহে ইয়াত 8 মাৰ্কছ আহে গতিকে 20 মাৰ্কছ হৈ গ'ল 40 হৈ গ'ল টোটেল ৰিডিং স্কিল ৰাইটিং স্কিল সেকেন্ড আহিব গ্ৰামাৰ এটো হৈছে গ্ৰামাটিক্যাল আইটেমছ সো গ্ৰামাৰ আইটেমছ কি আছে তাত 10 মাৰ্কছ আছে কিন্তু গতিকে 20 20 40 আৰু গ্ৰামাৰ 10 50 ডিটাৰমিনাৰ্ছ আহিব ডিটাৰমিনাৰ্ছত আমি হাফ হাফ কে দুটা আহিব 1 মাৰ্ক টেন্স 1 মাৰ্ক আহিব মানে দুটা আহিব হাফ হাফ মডেল অক্সিলাৰিজ আহিব 1 মাৰ্ক হাফ হাফ কে এটা মডেল অক্সিলাৰি কি এটা মই জাস্ট কৈছো মডেল অক্সিলাৰি দুটা আছে এটা হৈছে প্ৰাইম অক্সিলাৰি হৈছে কি এম ইজ আৰ এইবিলাক হৈছে প্ৰাইম অক্সিলাৰি কিয় প্ৰাইম অক্সিলাৰি যে এইবিলাক নোহোৱাকে এটা সেন্টেন্সৰ মিনিং কেতিয়াও হ'ব নহয় হতে মেইন ৰোল প্লে কৰে আছে আই এম এ গুড বয় হি ইজ এ গুড বয় সি ইজ এ গাৰ্ল ইজ টু মেইন মানে অক্সিলাৰি ভাৰ্ব হয় কিন্তু মডেল অক্সিলাৰি আমি মডেল অক্সিলাৰি কথাই পাতিম সো হোৱাট ইজ মডেল অক্সিলাৰি সো মই অকমান দিছো যিটা নতুন বস্তু মই হেকিটা বস্তুত অকন এমফাসাইজ কৰিছো মডেল অক্সিলাৰি হৈছে can should সো ইয়াক মডেল অক্সিলাৰি কিয় কয় এই কাৰণে মডেল অক্সিলাৰি কয় ইহঁতৰ নিজা পাৱাৰ নাথাকে ভাৰ্বৰ আগত বহি পেলে ভাৰ্বটোক জাস্ট পুশ কৰে সো we should respect our country we should love our country love to main verb should to model অক্সিলাৰি গতিকে ঠিক আছে can could may might must এইবিলাক মডেল অক্সিলাৰি মই জাস্ট দুটা উদাহৰণ দিছো বহুত আছে সেইবিলাকৰ বিষয় তোমালোকক ফাৰ্ষ্ট ইয়াৰত লাগিব আৰু মই শিকাম গতিকে জাস্ট এনালাইজ কৰিছো এৰৰ কাৰেকচন 1 মাৰ্ক মানে দুটা এৰৰ কাৰেকচন কেনেকুৱা ধৰণৰ কাৰেকচন মই জাস্ট এটা শৰ্ট ডিটেইল দিব বিচাৰিছো এৰৰ কাৰেকচন মানে গুটি সেন্টেন্সটো ভুল নহয় সাপোজ I left the place with bag and baggage এটা সেন্টেন্স I left the place with bag and baggage ইয়াতে অকনমান ভুল থাকিব কেতিয়াবা প্ৰিপজিশন এটা ভুল লাগিব কেতিয়াবা ডিটাৰমিনাৰ্ছ এটা ভুল লাগিব কেতিয়াবা এটা আৰ্টিকল মিস্টেক হ'ব কেতিয়াবা টেন্স টু মিস্টেক হ'ব but you don't think for maximum mistakes only minimum mistake that means one maximally one or sometime two কেতিয়াবা দুটা ভুল হ'ব পাৰে suppose I left the place with bag and baggage সবে ভাবিব এটো কি ভুল হৈ আছে সব কাৰেক্ট কিন্তু আমাৰ ইয়াতে with to নহব I left the place bag and baggage so with to অতই আমি I left the place bag and baggage so এনেকুৱা ধৰণে আমি এৰৰ কাৰেকচন কৰি ভিডিও পাই যাবা জাস্ট মই কৈ গৈছো fifth number is rearrange or reordering of sentence sentence to আমাক ভুল কৰিব আমি কাৰেক্ট কৰিব লাগিব suppose should we love our country we should love our country আমি এটো জাম্বল ওয়ে থাকিব আমি এটো কাৰেক্ট কৰিব লাগিব rearrange কৰিব লাগিব and rewrite কৰিব লাগিব that's a 6 to very important transformation of sentences এটো সেকেন্ড ইয়াৰ কাৰণে তোমালোকক লাগিব ইয়াতে ভালকে শিকিলে 2 মাৰ্কস আহিব reordering ত 2 মাৰ্কস আৰু transformation ত 2 মাৰ্কস কেনেকৈ আহিব simple complex compound কেতিয়াবা সিম্পল পৰা কমপ্লেক্স নিবলৈ দিব কমপ্লেক্সৰ পৰা কম্পাউণ্ড নিব দিব এতিয়া কি সিম্পল কমপ্লেক্স কম্পাউণ্ড ভিডিঅ'ত চাবা মই কৈ যাম এতিয়া ইয়াত ক'বলৈ সময় নহয় কাৰণ আজি আমি সিলেবাসটোহে পাতিছো 2 মাৰ্কস 7 মাৰ্কস ইজ ডায়লগ কমপ্লিশন অৰ কাৰেক্ট অল্টাৰনেটিভ 2 মাৰ্কস ডায়লগ এইটো কেনেকুৱা ধৰণৰ হয় এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট সো হোৱাট ইজ ডায়লগ কমপ্লিশন মই সেইটো অকমান দিব বিচাৰিছো নতুন বস্তু কিটা অকনমান মই এমফাসাইজ কৰিব বিচাৰিছো যিমান পাৰো যে ডায়লগ কমপ্লিশনটো একদম নতুন বস্তু তোমালোকৰ কাৰণে এইটোনো কি বস্তু সো ডায়লগ কমপ্লিশনটো হৈছে তোমালোকক নেৰেশনত দিব he said to me তেওঁ মোক কলে বা he said that হয়নে he said that this are you doing very simple কোনো টেনশন নাই যে this are you doing যে তুমি কি কৰি আছা ইয়াত তোমালোকক অপচন আহিলে what হয়নে which আৰু when suppose এই তিনটা দিলে আমি ইয়াত কি দিম he said that বা he said to me what are you doing আমি what to বহাই দিলো হেতু হৈ গল তোমালোকৰ ডায়লগ কমপ্লিশন ঠিক আছে ডায়লগ কমপ্লিশন হৈ গল তাৰ পিছত আমাৰ আহি গল সেকশন ডি টেক্সট বুক এটা টেক্সট বুক কি আছে আমাৰ টেক্সট বুক আমাৰ দুখন মই কলো হৰ্নবিল আৰু স্ন্যাপশ্বট হৰ্নবিলত কিমান মাৰ্কস আহে 30 মাৰ্কস স্ন্যাপশ্বটৰ কিমান মাৰ্কস আহে 10 মাৰ্কস আগতে অলৰেডি কিমান পাইছো 50 মাৰ্কস পাই গলো টোটাল 90 মাৰ্কসৰ কালেকচন আমি মানে ক্যালকুলেট কৰিব লাগিব হৰ্নবিলত 30 মাৰ্কস স্ন্যাপশ্বটৰ 10 মাৰ্কস হৰ্নবিলত 30 মাৰ্কস কোড কিটা আহে কি প্ৰোজ তোমালোকৰ প্ৰথম প্ৰোজটো হ'ব ভেৰি ইম্পৰ্টেন্ট খুশবন্ত সিংৰ এটা সুন্দৰ কাহিনী সুন্দৰ এটা চ্যাপ্টাৰ ৰিলেটেড টু হিজ গ্ৰাণ্ডমাদাৰ আইতাকৰ ওপৰত লিখা এটা সুন্দৰ কাহিনী পটেটো ফেল লেডি ভেৰি ইম্পৰ্টেন্ট সেকেন্ড ল্যান্ডস্কেপ অফ দ্য শো চাইনিজ পেইন্টিং ক্লাসিক্যাল আমেৰিকান ইউৰোপিয়ান পেইন্টিংৰ ওপৰত এটা ধুনীয়া পেইন্টিংৰ ওপৰত যদি পেইন্টিং ভাল পোৱা এইটো চ্যাপ্টাৰ বহুত ইম্পৰ্টেন্ট থাৰ্ড ইজ দ্য এলিং প্লেনেট and fourth is my impression of Assam অসমৰ ওপৰত বৰ্ণিত এজন ব্ৰিটিছে লিখি যোৱা এজন ব্ৰিটিছে লিখা এখন সুন্দৰ মানে এটা চ্যাপ্টাৰ প্ৰবন্ধ আমি পঢ়িবলৈ পাম সেকেন্ড poem হৈছে ফটোগ্ৰাফ তাৰ পিছত দ্য ভয়েস অফ দ্য ৰেইন চাইল্ডহুড ফাদাৰ টু সন এই চাৰিটা খুব সুন্দৰ poem তোমালোকে ৰেডি হৈ থাকা আৰু এফালে চাৰিটা that means 8 numbers of textual items
Okay, so after পঢ়ি তোমালোকে 30 marks কৰিলে হল 30 marks question আহিব and next is supplementary reader snapshot snapshot 10 marks আহে আমি already 80 marks পাই গলো এতিয়া 10 marks কি হৈ গল Rangas Mills আৰু Albert Einstein School or দি পেলাই আহে এই দুটা very important Rangas Mills আৰু Albert Einstein বিষয় হিম কেনেকৈ Albert Einstein স্কুলৰ পৰা বাহিৰ কৰি দিছিল এটা ধুনীয়া কাহিনী ৰেডি হোৱা সো মই সকলো স্ট্ৰীমৰ ল'ৰা-ছোৱালীকে মই আকৌ স্বাগতম জনাইছো যে Albert Einstein খুব সুন্দৰ চেপ্টাৰ এটা পাবা ইয়াৰ জৰিয়তে আৰু ইয়াত 10 marks আহিব or দি আহিব আৰু 2 into 2 4 marks অৰ্থাৎ ইয়াতে 2 marksৰ দুটা আহিব 4 marks আৰু এটা লং কুৱেশ্যন আহিব 6 মাৰ্কৰ টোটেল 10 marks আৰু সেই লং কুৱেশ্যনটো or দি আহিব Rangas Mills-ৰ পৰা আহিব or Albert Einstein তাৰমানে তোমালোকে যিকোনো এটা কৰিলে হৈ গ'ল সো আজিৰ ভিডিঅ'টোত ইমানেই হ'ব মই সিলেবাস এনালাইসিস কৰিলো তোমালোকক each and every details কৰো আৰু সম্পূৰ্ণ বস্তু আইটেম বিলাক ক্ৰনলজিক্যালি তোমালোকে পাবৰ কাৰণে মোৰ ইংলিশ ফ্লাইট চাই থাকিবা মই নেক্সট টাইম তোমালোকৰ according to the syllabus মই আৰম্ভ কৰিম গ্ৰামাৰ লাইভত কৰিম আৰু যিবোৰ pros and poetry আছে মই সেইবোৰ ভিডিও আকাৰে তোমালোকৰ ওচৰলৈ আহিম সো subscribe my channel keep watching English Flight and have a nice day